নমস্কাৰ, মই মজিদ। বন্ধুসকল, কলকাতা চাওকজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, স্বাধীনতা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি। আব্দুল মুতালিব নামৰ এগৰাকী ব্যক্তিয়ে হত্যাৰ ভাবুকি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভৰ কমেণ্টত তেওঁ মন্তব্য কৰি কৈছে যে 1 কোটি টকা দিলেই হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিব আৰু লগতে পাকিস্তান জিন্দাবাদ ধ্বনিও দিছে এইগৰাকী ব্যক্তিয়ে। 1 কোটি টকা প্ৰদান কৰিলে শেষ কৰিম মুখ্যমন্ত্ৰীৰ জীৱন। স্বাধীনতা দিৱসৰ দিনাই এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰাণে মৰাৰ ভাবুকি এটা ফেচবুক একাউণ্টৰ পৰা। ছ'চিয়েল মিডিয়াত মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি। ফেচবুকত মুখ্যমন্ত্ৰীৰ স্বাধীনতা দিৱসৰ সম্প্ৰচাৰ চলি থাকোঁতেই ভাবুকি এজন ব্যক্তিৰ। আব্দুল মুতালেব নামৰ একাউণ্টৰ পৰা আহিল এই ভাবুকি। মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ 1 কোটি টকাৰ চুপাৰি বিচাৰিছে এইগৰাকী ব্যক্তিয়ে। আব্দুল মুতালিব নামৰ ব্যক্তিগৰাকীয়ে মন্তব্য কৰি কৈছে যে কোনোবাই তেওঁক 1 কোটি টকা দিলে হিমন্ত বিশ্ব শৰ্মাক হত্যা কৰিব আৰু লগতে কমেণ্টত পাকিস্তান জিন্দাবাদ লিখিলে আব্দুল মুতালেবে। আৰু মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। নগাঁৱৰ ভোৰাগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চলাইছে মাৰাথন জেৰা। সামাজিক মাধ্যমত ৰাজহুৱাকৈ হত্যাৰ ভাবুকি দিছিল মুখ্যমন্ত্ৰীক। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আন এক অভিলেখ। লালকিল্লাৰ পৰা একেৰাহে ত্ৰয়োদশবাৰলৈ স্বাধীনতা দিৱসৰ ভাষণ প্ৰধানমন্ত্ৰী মোদীৰ। এই কৰ্তৃত্ব অৰ্জন কৰা দেশৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী হ'ল নৰেন্দ্ৰ মোদী। ইন্দিৰা গান্ধীৰ 11 বাৰ ভাষণৰ অভিলেখ অতিক্ৰম প্ৰধানমন্ত্ৰী মোদীৰ। ইয়াৰ পূৰ্বে 17 বাৰ লালকিল্লাত ভাষণ দিছিল জৱাহৰলাল নেহৰুৱে আৰু 2014 চনৰ পৰা প্ৰতি বছৰে দেশবাসীক সম্বোধন কৰি আহিছে প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, বহু বিবাহক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়াৰ পৰা প্ৰথমা পত্নীক পৰিত্যাগ কৰিলে চৰকাৰী কৰ্মচাৰীৰ কৰ্তন হ'ব 20% দৰমহা। আনুষ্ঠানিক বিবাহ বিচ্ছেদ নোহোৱাকৈ অবৈধ সম্পৰ্ক ৰাখিলে কৰ্তন হ'ব দৰমহা। স্বাধীনতা দিৱসৰ দিনাই এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰ পৰা মহিলাৰ সৈতে অবৈধ সম্পৰ্ক ৰখা চৰকাৰী কৰ্মচাৰীক লৈ কঠোৰ হ'ব মুখ্যমন্ত্ৰী। আনুষ্ঠানিক বিবাহ বিচ্ছেদ নোহোৱাকৈ সম্পৰ্ক ৰাখিলে কৰ্তন হ'ব দৰমহা। বহু চৰকাৰী কৰ্মচাৰীয়ে বিবাহ বিচ্ছেদ নোহোৱাকৈ আনুষ্ঠানিকভাৱে বিবাহ পাশত আবদ্ধ হয় আৰু তেনে কৰ্মচাৰীৰ বিৰুদ্ধে প্ৰথমা পত্নীয়ে আবেদন কৰিলেই 20% কৰ্তন হ'ব দৰমহা। সেই দৰমহা কৰ্তন কৰি প্ৰেৰণ কৰা হ'ব প্ৰথমগৰাকী পত্নীক। স্বাধীনতা দিৱসৰ দিনাই এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু লগতে বেচৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো এই নিয়ম বলবৎ কৰিবলৈ আইন আনিব চৰকাৰে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কৰ্তব্যৰত অৱস্থাত কিয়া বাহনৰ খুন্দাত নিহত আৰক্ষী বিষয়া। ডিমা হাছাওৰ লাইচং আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ কৰুণ মৃত্যু। শুকুৰবাৰে সন্ধিয়া কৰ্তব্যৰত অৱস্থাত এখন কিয়া বাহনে খুন্দা মাৰে দাসক আৰু দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন বাহনখনৰ চালকৰ আৰু মৃত্যু হোৱা আৰক্ষী বিষয়া নৱজিৎ দাসৰ ঘৰ ওদালগুৰিৰ 2 নং ৱাৰ্ডত। পৰৱৰ্তী খবৰ, ৰাজ্যত গঠন হ'ব নতুনকৈ 8খন সমজিলা। স্বাধীনতা দিৱসৰ দিনা এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ক'ত ক'ত এই 8খন নতুনকৈ সমজিলা গঠন হ'ব চাওঁ আহক। কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা লাহোৱাল, খুমটাই, কাটিগড়া আৰু বৰখলাত নতুনকৈ গঠন হ'ব সমজিলা। পৰৱৰ্তী খবৰ, স্বাধীনতা দিৱসৰ দিনা দেশবাসীলৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এতিয়াৰ পৰা দেশত IAS, IPS আৰু চিকিৎসক হোৱাৰ বাবে কোচিং হ'ব বিনামূলীয়া। ঘৰত থাকি সম্পূৰ্ণ বিনামূলীয়াকৈ কোচিং কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। এই সন্দৰ্ভত বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। IAS, IPSৰ প্ৰশিক্ষণ বিনামূলীয়া হ'ব দেশত।
দেশৰ কোনো যুৱক যুৱতীয়ে IAS IPS চিকিৎসক কিংবা চৰকাৰী কোনো চাকৰিত প্ৰতিষ্ঠিত হ'ব খুজিলে তেওঁলোকক প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ কোচিং ক্লাছত পঠিয়াই ধন খৰচ কৰিব নালাগে অভিভাৱকে। বছৰি কোচিঙৰ নামত আৰু লাখ লাখ ধন খৰচ কৰাৰ প্ৰয়োজন নাই। কোনোৱে কোচিঙৰ বাবে এতিয়াৰ পৰা ঋণ গ্ৰহণ কৰিব নালাগে। সন্তানেও বছৰৰ পাছত বছৰ ধৰি পিতৃ মাতৃৰ পৰা দূৰত থাকিব নালাগে। প্ৰতিষ্ঠা লাভৰ বাবে ধন আৰু পিতৃ মাতৃৰ পৰা দূৰত থকাৰ যন্ত্ৰণা শেষ কৰাৰ কথা ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে চৰকাৰৰ তৰফৰ পৰা দেশৰ তৰুণ প্ৰজন্মৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিনামূলীয়া অনলাইন কোচিঙৰ ব্যৱস্থা কৰা হ'ব। আমাৰ মধ্যবিত্ত পৰিয়ালসমূহৰ ওচৰত এক ডাঙৰ বোজা হৈছে সন্তানক প্ৰতিষ্ঠিত কৰিবলৈ বিভিন্ন কোচিং দিয়া আৰু কোচিঙৰ এই টিউচন ফি ভৰিবলৈ বহু পৰিয়ালে নিজৰ সকলো অৰ্থ শেষ কৰি পেলায়। সেই দুখীয়া মধ্যবিত্ত পৰিয়ালসমূহৰ কথা ভাবিয়েই তেওঁলোকৰ লাখ লাখ টকা খৰচৰ বোজা কমাবলৈ এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। দেশৰ তৰুণ প্ৰজন্মৰ বাবে বিভিন্ন পৰীক্ষাৰ বিনামূলীয়া অনলাইন কোচিং কৰোৱা হ'ব। এই ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। দেশজুৰি প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা কেইবা লাখ পৰীক্ষাৰ্থীক অনলাইন প্ৰশিক্ষণ দিয়াৰ কথা ভাবিছে চৰকাৰে। স্বাধীনতা দিৱসৰ বক্তৃতাত তেওঁ সম্ভাৱ্য পৰিকল্পনাৰ কথাও জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ মধ্যবিত্ত পৰিয়ালৰ ওচৰত এক ডাঙৰ বোজা হৈছে কোচিং ক্লাছসমূহৰ টিউচন ফি। সকলো পিতৃ মাতৃয়ে ধাৰণা কৰে যে কোচিং ক্লাছলৈ যদি সন্তানক নপঠিয়ায় তেন্তে সন্মান নাথাকিব। সেয়ে দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালসমূহৰ কথা মূৰত ৰাখিয়েই তেওঁলোকৰ লাখ লাখ টকা খৰচৰ বোজা কমাবলৈ নতুন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। দেশৰ তৰুণ প্ৰজন্মৰ বাবে বিভিন্ন পৰীক্ষাৰ অনলাইন কোচিং বিনামূলীয়া কৰা হ'ব। স্বাধীনতা দিৱসৰ দিনা এই বৃহৎ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি পুনৰ চলিব অসম আৰক্ষীৰ অভিযান। ১ নৱেম্বৰৰ পৰা ৩০ দিনলৈ চলিব তীব্ৰ অভিযান। স্বাধীনতা দিৱসৰ দিনাই খানাপাৰাত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এফালে স্বাধীনতাৰ জয়গান, আনফালে ৮ ঘণ্টীয়া অনশনত বিধায়ক অখিল গগৈ। আজি দেশে উদযাপন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ দিনাই ৮ ঘণ্টীয়া অনশনত বহিল বিধায়ক অখিল গগৈ। আজি ১৫ আগষ্ট শনিবাৰ। ভাৰতে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। উত্তৰৰ পৰা দক্ষিণলৈ আৰু পূবৰ পৰা পশ্চিমলৈ গৌৰৱেৰে উৰিছে তিৰংগা। ব্ৰিটিছ উপনিৱেশিক শাসনৰ পৰা স্বাধীনতাৰ ৭৯ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে সমগ্ৰ দেশতে এই জাতীয় উৎসৱটো অতি উৎসাহেৰে পালন কৰা হয়। আনহাতে এই স্বাধীনতা দিৱসৰ দিনাই বিধায়ক অখিল গগৈ অনশনত বহিল। শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এটাই দাবী, শেহতীয়াকৈ উজনিৰ বানত ঘৰ বাৰী হেৰুৱাই দিশহাৰা হোৱা পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়া। সমষ্টিবাসীক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত ৮ ঘণ্টীয়া অনশনত ভাগ লয় বিধায়কগৰাকীয়ে। ইপিনে বিধায়কগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে আজি দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস। সকলোৱে অতি উলহ মালহেৰে এই দিনটো উদযাপন কৰিছে। কিন্তু শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহে স্বাধীনতা দিৱসৰ এই কাৰ্যসূচী উদযাপন কৰিব পৰা নাই। যোৱা ১৯ জুলাইত আমাৰ এই ৩খন জিলাত যি মহাপ্ৰলয় আহিল, ১৭৫০ চনত দিশত এনে মহাপ্ৰলয় আহিছিল। ১৯৫০ চনত বৰ ভূঁইকঁপ আহিছিল। সেই সকলোবোৰতকৈও ডাঙৰ প্ৰলয় এইবাৰ হ'ল। ইমান ডাঙৰ প্ৰলয় হোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ পৰা আমালৈ কোনো সঁহাৰি নাহিল। উল্লেখযোগ্য যে এই প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰথম চৰ্ত হ'ল শিৱসাগৰ জিলাৰ বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া। এই বান প্ৰাকৃতিক নহয়। নাগালেণ্ড আৰু অসমত হোৱা ব্যাপক কয়লা শিল খননৰ ফলত এই বানৰ সৃষ্টি হৈছে বুলি তেওঁ লগতে কয়। সকলোতকৈ বেছি ক্ষতি হোৱা শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ বাবে ১,০০০ কোটি টকাৰ বিশেষ পেকেজ দাবী কৰে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। পুনৰ কৃষকসকলৰ বেংক একাউণ্টত দিব PM কিষাণৰ টকা। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত জমা হ'ব PM কিষাণ সন্মান নিধিৰ ২৪ নম্বৰ কিস্তিৰ ধন। চাওঁ আহক সঠিক তাৰিখ।
কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা এক জনপ্ৰিয় আঁচনি। দেশৰ কোটি কোটি কৃষকক আৰ্থিক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে এই আঁচনিখন আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত বছৰত 3বাৰকৈ 2000 টকাকৈ মুঠ 6000 টকা দিয়াৰ ব্যৱস্থা আছে। এতিয়ালৈকে মুঠ 23টা কিস্তিৰ ধন দিয়া হৈছে কৃষকসকলক আৰু এতিয়া 24 সংখ্যক কিস্তিৰ বাবে অপেক্ষা কৰিছে কৃষকসকলে। কিন্তু প্ৰশ্ন হ'ল 24 সংখ্যৰ কিস্তি কোন মাহত দিয়া হ'ব? উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত এতিয়ালৈকে মুঠ 23টা কিস্তি দিয়া হৈছে। 2026 চনৰ জুন মাহত 23 সংখ্যক কিস্তিৰ ধন মুকলি কৰা হৈছিল। এই কিস্তিৰ সুবিধা লাভ কৰিছিল দেশৰ প্ৰায় 9 কোটিৰো অধিক যোগ্য কৃষকে। আৰু প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ কিস্তি প্ৰদানৰ এক নিৰ্দিষ্ট সময়সীমা আছে। সাধাৰণতে নিৰ্ধাৰিত সময়ৰ ভিতৰত বা তাৰ আশে পাশে এই কিস্তিৰ ধন মুকলি কৰা হয়। যেনে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ প্ৰতিটো কিস্তি সাধাৰণতে প্ৰায় 4 মাহৰ ব্যৱধানত দিয়া হয়। 23 সংখ্যক কিস্তি যিহেতু জুন মাহত দিয়া হৈছিল, সেয়েহে সেই হিচাপত 4 মাহৰ সময়সীমা অক্টোবৰ মাহত সম্পূৰ্ণ হয়। গতিকে 24 সংখ্যক কিস্তি অক্টোবৰ মাহত দিয়া হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে নিৰ্দিষ্ট তাৰিখৰ বাবে এতিয়াও চৰকাৰী ঘোষণা হোৱা নাই। প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ কিস্তিৰ ধন সাধাৰণতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে।